Hello students. So today we are going to discuss about acquired immunity. Acquired immunity. In last class we have discussed about innate immunity. And today we are going to discuss about acquired immunity. Last class আমি জন্মগত অসংক্ৰামকতাৰ কথা পঢ়িছিলোঁ. আজি আমি পঢ়িম আৰ্জিত অসংক্ৰামকতা. তো চোৱা একুৱাৰ্ড ইমিউনিটি বা আৰ্জিত অসংক্ৰামকতা কিনো একচুৱেলি. তো ফাৰ্ষ্ট কথা, যিবিলাক তোমাৰ আৰ্জিত অসংক্ৰামকতা হ'ব, আৰ্জিত অসংক্ৰামকতাবিলাক কেনেকুৱা, জন্মলগ্নৰে পৰা দেহত নাথাকে আৰু পিছৰ জীৱনকালত বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ ফলত সেইসমূহ বিভিন্ন ধৰণৰ পেথোজেনৰ বা ৰোগ সৃষ্টিকাৰী জীৱৰ উপস্থিতিৰ অভিজ্ঞতাৰ ফলত এইসমূহ কি হয়, দেহত সৃষ্টি হয়. ঠিক আছে. তো acquired immunity do not present from birth time. Later on, during experience of different pathogen, this acquired immunity will produce in our body. Okay. Secondly, saba acquired immunity বুলি কোৱাৰ লগে লগে acquired immunity দুটা পাৰ্টত কামখিনি হয়. তাৰ ফাৰ্ষ্ট পাৰ্টটো কোৱা হয় প্ৰাথমিক response, again তোমাৰ secondary response, primary response and secondary response. And both these primary response and secondary response were controlled by two types of specialized body cells which are known as B lymphocytes and T lymphocytes. These two are lymphocyte cells which provide acquired immunity. তো কি হয়, দেহত দুটা নিৰ্দিষ্ট ধৰণৰ কোষ থাকে দুটা, আৰু সেই কোষ দুটাক কি বুলি কোৱা হয়, বি লিম্ফোসাইট কোষ আৰু টি লিম্ফোসাইট কোষ বুলি কোৱা হয়. আৰু এই বি লিম্ফোসাইট আৰু টি লিম্ফোসাইট কোষে কি কৰে, আৰ্জিত অসংক্ৰামকতাৰ যিটো প্ৰাথমিক সঁহাৰি বা যিটো দ্বিতীয় সঁহাৰি বা গৌণ সঁহাৰি বুলি কোৱা হয়, তেনেকুৱা ধৰণৰ সঁহাৰিবিলাক সৃষ্টি কৰে. This B lymphocyte cell and T lymphocyte cell present in our body produces primary responses or secondary responses against any type of pathogen which entered inside our body. Okay. তো ইয়াতে চাবা মেইনলি কি হয়, ইয়াতে যিটো বি লিম্ফোসাইট চেল আছে, বি লিম্ফোসাইট চেলবিলাকে মেইনলি কি কৰে, একুৱাৰ্ড ইমিউনিটিটো প্ৰভাইড কৰে, আৰু টি লিম্ফোসাইট চেলবিলাকে ডাইৰেক্টলি ইয়াতে হেল্প নকৰে. হৈ গ'ল. তো কথাটো এনেকুৱা যে যিবিলাক বি লিম্ফোসাইট চেল, দিছ বি লিম্ফোসাইট চেল প্ৰডিউচেছ এ পাৰ্টিকুলাৰ টাইপ অফ প্ৰটিনছ known as glycoprotein or immunoglobin protein. B lymphocyte produces a particular type of proteins known as glycoprotein or immunoglobin protein. B lymphocyte কোষবিলাকে কি কৰে, এক নিৰ্দিষ্ট ধৰণৰ প্ৰটিন সৃষ্টি কৰে দেহত, যিসমূহক কি বুলি কোৱা হয়, গ্লাইকোপ্ৰটিন বুলি কোৱা হয়, নাইবা কি বুলি ক'ব পাৰোঁ আমি সিহঁতক ইমিউনোগ্লোবিন প্ৰটিন বুলি ক'ব পাৰোঁ. এণ্ড দিছ গ্লাইকোপ্ৰটিনছ আৰ নান আদাৰ দেন এণ্টিবডিজ. এইবিলাকে কি হয়, আমাৰ দেহত যে আমি যে এণ্টিবডি বুলি কৈ থাকোঁ, এণ্টিবডি মানে কি, দিছ টাইপ অফ গ্লাইকোপ্ৰটিনছ অৰ ইমিউনোগ্লোবিন প্ৰটিনছ. এণ্টিবডিজ আৰ স্পেচিয়েল টাইপ অফ প্ৰটিনছ produced by B lymphocyte cell present in our body, and this is a special type of protein. Okay. তো এণ্টিবডিবিলাক কি হয়, এণ্টিবডিবিলাক বেলেগ একো নহয়, এণ্টিবডিবিলাক আমাৰ দেহৰ বি লিম্ফোচাইট কোষে সৃষ্টি কৰা এক বিশেষ ধৰণৰ প্ৰটিন অণু, যিবিলাক কি হয়, যেতিয়া দেহত কিবা এটা মানে পেথোজেন সোমাব, পেথোজেন দেহত সোমোৱাৰ পিছত সেই পেথোজেনটোৰ সঁহাৰি হিচাপে কি কৰে, দেহে এই নিৰ্দিষ্ট ধৰণৰ প্ৰটিন, যাক আমি কি বুলি কওঁ, এণ্টিবডি বুলি কওঁ, এণ্টিবডিসমূহ সৃষ্টি কৰে. ক্লিয়াৰ. চাবা নেক্সট কথাটো কেনেকুৱা, যে আমি কিহৰ কথা চাব যাওঁ, যদি আমি ষ্ট্ৰাকচাৰ অফ এণ্টিবডি চাব যাওঁ, যদি আমি এণ্টিবডিৰ গঠনবিলাক চাব যাওঁ, ষ্ট্ৰাকচাৰ অফ এণ্টিবডিজ, যদি আমি এণ্টিবডিৰ গঠনৰ বিষয়ে চাব যাওঁ, এণ্টিবডিবিলাকনো কেনেকুৱা একচুৱেলি কি হয়. তো এণ্টিবডিজ আৰ প্ৰটিন মলিকুল. Okay, antibodies বিলাক কি protein হয়, and each protein, as we know that each protein molecule is composed of amino acid chains. তো এণ্টিবডি বিলাক কি হয়, এণ্টিবডি বিলাক এক বিশেষ ধৰণৰ প্ৰটিন হয়, আৰু আমি যিহেতু জানো প্ৰটিন বিলাক কিহৰ দ্বাৰা গঠিত হয়, এমিনো এচিড চেইনৰ দ্বাৰা গঠিত হয়, এমিনো এচিড চেইন. Okay, so these are the structure of
antibody. It is the structure of antibody. It is an antibody গঠন, and it comprises of four polypeptide chains, number 1, number 2, number 3, and number 4. A particular antibody consists of 4 amino acid chains. Among them, two amino acid chains are known as heavy amino chains, while the another two were known as light amino acid chains. Heavy chain and light chain. প্ৰত্যেকটো এন্টিবডি চাৰিডাল এমিনো এসিড শৃংখলাৰ দ্বাৰা গঠিত হয়। তাৰ ভিতৰত দুডালক কি বুলি কোৱা হয়? দুডালক কোৱা হয় গুৰু এমিনো এসিড শৃংখল, আৰু দুডালক কি বুলি কোৱা হয়? লঘু এমিনো এসিড শৃংখল। হেভি এমিনো এসিড চেইন এণ্ড লাইট এমিনো এসিড চেইন। ওকে, তো এইবিলাক একচুৱেলি কি হয়? এইবিলাক এমিনো এসিড চেইন, এণ্ড দিজ এমিনো এসিড চেইনছ কম্বাইনডলি প্ৰডিউচেছ দি ষ্ট্ৰাকচাৰ অফ এণ্টিবডি। এই গোটেইবিলাক এমিনো এচিডৰ শৃংখলে লগ লাগি আচলতে কি কৰিব? এণ্টিবডি শৃংখলটো এণ্টিবডিৰ আকৃতিটো গঠন কৰিব। দিজ এমিনো এচিড চেইনছ ৰিমেইন কানেক্টেড বাই ডাইচালফাইড বণ্ড। এমিনো এচিডৰ যিবিলাক শৃংখল থাকিব, শৃংখলবিলাক কি হ'ব? ডাইচালফাইড বান্ধনিৰ দ্বাৰা আল্টিমেটলি কি হৈ থাকিব? বান্ধ খাই থাকিব। All these structure remain attached with the help of disulfide bond present in between each and every polypeptide chain. Okay, secondly, here in this region there is a particular site present. এই অঞ্চলটো এটা নিৰ্দিষ্ট এটা ঠাই থাকে, যাক কি বুলি কোৱা হয়? This is known as antigen binding site. প্ৰত্যেকটো এণ্টিবডি অণুৰ এই নিৰ্দিষ্ট অঞ্চলখিনিক কি বুলি কোৱা হয়? এণ্টিজেন বান্ধনী অঞ্চল। নিৰ্দিষ্ট অঞ্চলটো কি বুলি কোৱা হয়? এণ্টিজেন বান্ধনী অঞ্চল বুলি কোৱা হয়। ওকে, তো এইখিনি আছিল তোমাৰ কিহৰ কথা? এবাউট ষ্ট্ৰাকচাৰ অফ এণ্টিবডি। নেক্সট আমি যদি আহোঁ টাইপছ অফ এণ্টিবডি, there are different types of antibodies present in human body like IgA, IgM, IgE, IgD, etc. These are the types of antibodies like IgA. Ig means immunoglobulin, IgM immunoglobulin M, IgE immunoglobulin E, IgD immunoglobulin D, etc. Okay, This IgE antibody is mainly responsible for different allergic responses produced by our body. যিটো IgE ধৰণৰ যিবিলাক এণ্টিবডি থাকিব, সেই এণ্টিবডিবিলাকে কি কৰে? আমাৰ দেহত যিবিলাক এলাৰ্জিক এলাৰ্জিক সঁহাৰিবিলাক কি কৰিব? এই IgE নামৰ যিটো এণ্টিবডি থাকিব, IgE এণ্টিবডিবিলাকে কি কৰিব? আমাৰ দেহত এই নিৰ্দিষ্ট ধৰণৰ এলাৰ্জিক ৰেছপন্সবিলাক সৃষ্টি কৰে, এলাৰ্জিক সঁহাৰিবিলাক সৃষ্টি কৰে। ওকে, তো এইখিনি আছিল কিহৰ কথা? এবাউট structure of antibody. Next aba ami kior kotha koisilu je acquired immunity produces two types of responses. Arjito সংক্ৰমতাই দুটা ধৰণৰ সঁহাৰি সৃষ্টি কৰে। First one is known as primary, second one is known as secondary. প্ৰাথমিক সঁহাৰিটো কি বুলি কোৱা হয়? যিবিলাক তোমাৰ আৰ্জিত সংক্ৰমতা থাকিব, আৰ্জিত সংক্ৰমতাই দুই প্ৰকাৰৰ সঁহাৰি সৃষ্টি কৰে। প্ৰথমটো কোৱা হয় প্ৰাথমিক সঁহাৰি, আৰু দ্বিতীয়টো কি বুলি কোৱা হয়? গৌণ সঁহাৰি। Primary response and secondary response. Primary response means when a particular pathogen enters inside our body for the first time. যেতিয়া আমাৰ দেহত কোনো এটা ৰোগজনক বা পেথোজেন যেতিয়া আমাৰ দেহত প্ৰথমবাৰৰ বাবে সোমাব, বডিটোৱে যিবিলাক সঁহাৰি সৃষ্টি কৰিব, তাক কি বুলি কোৱা হ'ব? প্ৰাইমেৰী ৰেছপন্স বুলি কোৱা হ'ব। Secondary response means if that particular antigen again enters our body, the particular response produced by body are known as secondary response. যদি একে ধৰণৰ পেথোজেনটো দেহত তৃতীয়বাৰৰ কাৰণেও প্ৰৱেশ কৰে, তাক কি বুলি কোৱা হয়? গৌণ সঁহাৰি বুলি কোৱা হয়। তো কথাখিনি এনেকুৱা চাবা যে যেতিয়া পাৰ্টিকুলাৰলি এটা এণ্টিজেন তোমাৰ বডিত ফাৰ্ষ্ট টাইমৰ কাৰণে এণ্টাৰ কৰিব, যেতিয়া প্ৰথমবাৰৰ কাৰণে তোমাৰ বডিত এটা এণ্টিজেন এটা সোমাব, বডিটোৱে কি কৰিব? ৰেছপন্স কিছুমান ক্ৰিয়েট কৰিব। কেনেকুৱা ৰেছপন্স ক্ৰিয়েট কৰিব? বডিত যিবিলাক অলপমান আগতে কৈছিলোঁ যে বি লিম্ফোচাইট চেল এণ্ড টি লিম্ফোচাইট চেল প্ৰেজেণ্ট ইন আৱাৰ বডি,
B lymphocyte and T lymphocyte cell produces a particular type of antibody, okay, and that particular type of antibody destroys the antigen. কি কৰিব যেতিয়া দেহত কিবা এটা পেথোজেন প্ৰথমবাৰৰ বাবে সোমাব দেহটোৱে কি কৰে নিৰ্দিষ্ট ধৰণৰ কিছুমান এন্টিবডি সৃষ্টি কৰিব ক'ৰ পৰা সৃষ্টি কৰিব বি লিম্ফোসাইট কোষ আৰু টি লিম্ফোসাইট কোষৰ পৰা এতিয়া সেই বি লিম্ফোসাইট আৰু টি লিম্ফোসাইট কোষৰ পৰা যিবিলাক এন্টিবডি সৃষ্টি হ'ব সেই এন্টিবডি বিলাকে কি কৰিব তোমাৰ দেহত সোমা যেটো এন্টিজেন আছিল এন্টিজেনটো ডেষ্ট্ৰয় কৰি পেলাব লগতে কি কৰিব দিস বি লিম্ফোসাইট এণ্ড টি লিম্ফোসাইট সেলস ওয়ার also known as memory cell ইহতক কি বুলি কোৱা হয় স্মৃতি কোষ বুলিও কোৱা হয় কিয় মেমৰি সেল বুলি কোৱা হয় যেতিয়া ইহতে এটা পাৰ্টিকুলাৰ এন্টিবডি বডিত প্ৰডিউস কৰিব তাৰ ৰেকৰ্ডটো ইহতে কি কৰি ৰাখিব পাৰে মেমৰাইজ কৰি ৰাখিব পাৰে if same pathogen enters in our body if same pathogen enters in our body this particular type of cell directly produces that particular antibody and destroys the pathogen easily যদি সেকেন্ড টাইমৰ কাৰণে সেই তোমাৰ যেটো মানে পেথোজেন আছিল সেই পেথোজেনটো যদি দ্বিতীয়বাৰৰ কাৰণে তোমাৰ বডিত প্ৰৱেশ কৰে ইহতে কি কৰিব ইহতে গম পাই যাব ইহতে ৰিকগনাইজ কৰিব যে এই পেথোজেনটো কি আছিল আগতেও দেহত সোমাইছিল আৰু এইটো পেথোজেন দেহত সোমাওতে আমি কি কৰিছিলো এক নিৰ্দিষ্ট ধৰণৰ XYZ সামথিং আমি এন্টিবডি এটা প্ৰডিউস কৰিছিলো আৰু এইবাৰো সেকেন্ড টাইম যেতিয়া বডিত সোমাব ইজিলি সেই এন্টিবডিটো প্ৰডিউস কৰিব আৰু এন্টিজেন বিলাকক ডেষ্ট্ৰয় কৰি পেলাব হেতু কাৰণে কি হৈছে বা যিবিলাক ভাইৰেল ডিজিজ থাকে ভাইৰেল ডিজিজ বিলাক জেনাৰেলি সেকেন্ড টাইম মানুহৰ বডিত খুব কম টাইমৰ কাৰণে হয় লাইক পক্স বসন্ত কোৱা শুনিছে চাগে একবাৰ যদি বসন্ত হয় কাবাৰ বডিত নেক্সট টাইম বসন্ত নহয় তো কথাটো কেনেকুৱা ফাৰ্স্ট টাইম যেতিয়া পক্স ভাইৰাছটো তোমাৰ বডিত সোমাইছিল এটা পেথোজেন আছিল হেতু বডিয়ে কি কৰিছিল কিছুমান এন্টিবডি ফৰ্মেশন কৰি তাক ডেষ্ট্ৰয় কৰি দিছিল ক্লিয়াৰ এটা ডেষ্ট্ৰয় কৰাৰ লগতে কি কৰিছিল সেই পাৰ্টিকুলাৰ এন্টিবডি ডাটাটো ইহতে বি লিম্ফোসাইট আৰু টি লিম্ফোসাইট হেতু মেমৰাইজ কৰি ৰাখি থৈ দিছিল নেক্সট টাইম যেতিয়া নেচাৰেলি বা আৰ্টিফিচিয়ালি তোমাৰ বডিত কি হ'ব পক্স ভাইৰাছটো তোমাৰ বডিত এন্টাৰ কৰিব ইহতে লগে লগে কি কৰিব লগে লগে তাক ৰিকগনাইজ কৰিব এজ পক্স ভাইৰাছ and immediately they produces some antibodies which destroys the pox virus immediately তাৰ কাৰণে কি হয় ultimately pox ভাইৰাছটোৱে তোমাৰ বডিত একো এফেক্ট দেখুৱাব নোৱাৰে ক্লিয়াৰ এইখিনি কথা তো এইখিনি আছিল তোমালোকৰ কিহৰ কথা একুয়াৰ্ড ইমিউনিটিৰ কথা এতিয়া চাবা একুয়াৰ্ড ইমিউনিটিৰ লগত ৰিলেটেড আৰু এটা কথা আমি কম একুয়াৰ্ড ইমিউনিটিজ আৰ জেনাৰেলি এন্টিজেন স্পেসিফিক অসমীয়াত কোৱা হ'ব এন্টিজেন সুনিৰ্দিষ্ট ধৰণৰ তো এইটো কি মিন কৰে মই এটা দুটা লাইন কৈছো চাবা একুয়াৰ্ড ইমিউনিটিজ আৰ এন্টিজেন স্পেসিফিক again innate immunities are antigen non specific যিবিলাক তোমাৰ আৰ্জিত অসংক্ৰমতা বিলাক কেনেকুৱা এন্টিজেন সুনিৰ্দিষ্ট ধৰণৰ আৰু যিবিলাক তোমাৰ জন্মগত অসংক্ৰমতা যিবিলাক আছিল জন্মগত অসংক্ৰমতা বিলাক কেনেকুৱা এন্টিজেন অনিৰ্দিষ্ট ইয়াৰ কাৰণে কোনো ধৰণৰ সুনিৰ্দিষ্ট এন্টিজেন নাই কথাটো এনেকুৱা চাবা ফৰ এক্সাম্পল the innate immunity consists of our skin okay skin is a non-specific barrier means skin provides protection against any type of pathogen it may be bacteria it may be virus it may be some chemicals anything okay তো হি কি নহয় হি স্পেসিফিক নহয় আমাৰ সালখনৰ কথা যদি ক'ব যাও সালখন আমাৰ কি হয় জন্মগত সংক্ৰমণৰ উদাহৰণ আৰু সালখনে কি নকৰে সালখনে সুনিৰ্দিষ্টভাৱে এটা ধৰণৰ বস্তু কি নকৰে এটা ধৰণৰ বস্তুৰ পৰা হি দেহ সুৰক্ষা প্ৰদান নকৰে হি ওভাৰঅল যিকোনো ধৰণৰ পেথোজেনৰ পৰা কি কৰি আছে আমাৰ দেহটো সুৰক্ষা প্ৰদান কৰি আছে কিন্তু যেতিয়া আমি একুয়াৰ্ড ইমিউনিটিৰ কথা ক'ব যাম যেতিয়া আমি আৰ্জিত সংক্ৰমণৰ কথা ক'ব যাম দে আৰ এন্টিজেন স্পেসিফিক যেতিয়া আমি আৰ্জিত সংক্ৰমণৰ কথা ক'ম হিহত কি হ'ব এন্টিজেন সুনিৰ্দিষ্ট ধৰণৰ ফৰ এক্সাম্পল এ পাৰ্টিকুলাৰ টাইপ অফ এন্টিবডি ক্যান ডেষ্ট্ৰয় এ পাৰ্টিকুলাৰ টাইপ অফ এন্টিজেন কথাটো মনত ৰাখিবা এ পাৰ্টিকুলাৰ টাইপ অফ এন্টিজেন ক্যান ডেষ্ট্ৰয় অনলি এ পাৰ্টিকুলাৰ টাইপ অফ এন্টিবডি ক্যান ডেষ্ট্ৰয় এ পাৰ্টিকুলাৰ টাইপ অফ এন্টিজেন অনলি এটা নিৰ্দিষ্ট ধৰণৰ এন্টিবডিয়ে এক বিশেষ ধৰণৰ বা এক নিৰ্দিষ্ট ধৰণৰ এন্টিবডিকে কি কৰিব পাৰে ডেষ্ট্ৰয় কৰিব পাৰে for example if XYZ antibody destroys COVID virus okay XYZ antibody destroys COVID virus again 123 antibody destroys polio virus then it is clear that XYZ cannot destroy the polio virus while 123 cannot destroy the COVID virus they are specific means
For COVID virus, XYZ antibody is specific. For polio virus, 1 to 3 antibody is specific. ধৰি লোৱা XYZ যিটো এন্টিবডি আছিল, XYZ এন্টিবডিটোৱে কি কৰে কোভিডৰ যিটো ভাইৰাছ তাক ধ্বংস কৰিব পাৰে, আৰু 1 to 3 যিটো এন্টিবডি সি কি কৰিব পাৰে পলিঅ' ভাইৰাছটোক ধ্বংস কৰিব পাৰে। তো কথাটো এনেকুৱা যে XYZ কেতিয়াও কি কৰিব নোৱাৰে, সি পলিঅ' ভাইৰাছক ধ্বংস কৰিব নোৱাৰে। ঠিক একেদৰে 1 to 3 এন্টিবডিয়ে কেতিয়াও কি কৰিব নোৱাৰে কোভিড ভাইৰাছক ধ্বংস কৰিব নোৱাৰে। সেইকাৰণে কি বুলি কোৱা হয়, these acquired immunities are antigen specific, always antigen specific, or antibodies are always antigen specific. আমি কি বুলি ক'ব পাৰোঁ যে আৰ্জিত অসংক্ৰামতাবিলাক এণ্টিজেন সুনিৰ্দিষ্ট ধৰণৰ, সি এক নিৰ্দিষ্ট ধৰণৰ এণ্টিজেনকে কি কৰিব পাৰিব ডেষ্ট্ৰয় কৰিব পাৰিব, বা আমি কি বুলি ক'ব পাৰোঁ যে এণ্টিবডিবিলাক সদায় কি হয় এণ্টিজেন সুনিৰ্দিষ্ট ধৰণৰ, মানে এটা পাৰ্টিকুলাৰ টাইপ অফ এণ্টিবডি, এটা নিৰ্দিষ্ট ধৰণৰ এণ্টিবডিয়ে কি কৰিব পাৰিব, ইট কেন ডেষ্ট্ৰয় অনলি এ পাৰ্টিকুলাৰ টাইপ অফ পেথোজেন, এটা নিৰ্দিষ্ট ধৰণৰ পেথোজেনকে সি কি কৰিব পাৰিব ডেষ্ট্ৰয় কৰিব পাৰিব বা ধ্বংস কৰিব পাৰিব। অ'কে, this type of acquired immunities which are generally controlled by producing antibodies are known as humoral immunity. Humoral immunity. তো এই এণ্টিবডি সৃষ্টি কৰা যিটো পদ্ধতি, এণ্টিবডি সৃষ্টি কৰা পদ্ধতি বা যিটো অসংক্ৰামতা তন্ত্ৰ, তাক কি বুলি কোৱা হয় হিউমৰেল অসংক্ৰামতা বুলি কোৱা হয়। হিউমৰেল অসংক্ৰামতা, ক্লিয়াৰ? হিউমৰেল অসংক্ৰামতা মানে কি? That particular type of immunity in which body provides immunity by producing some antibodies. তো ই হিউমৰেল অসংক্ৰামতা কি, যে ই এনে এক ধৰণৰ অসংক্ৰামতা তন্ত্ৰ য'ত দেহটোৱে কি কৰিব আমাক অসংক্ৰামতা বা প্ৰতিৰোধ ব্যৱস্থা কেনেকৈ দিব, এণ্টিবডি সৃষ্টি কৰি আমাৰ দেহটোক কি কৰিব সুৰক্ষা প্ৰদান কৰিব, বা আমাক মানে যিটো আমাৰ অসংক্ৰামক যিটো ক্ষমতা, অসংক্ৰামক ক্ষমতাটো আমাক দিব। ঠিক আছে। Second type of acquired immunity is known as cell mediated immunity. Cell mediated immunity. অসমীয়াত কোৱা হয় কোষ মধ্যস্থতাৰ ফলত পোৱা অসংক্ৰামতা, কোষ মধ্যস্থতাকাৰী অসংক্ৰামতা বুলি ক'ব পাৰি। ইংলিছত কি বুলি কোৱা হয় সেল মেডিয়েটেড ইমিউনিটি। দিছ সেল মেডিয়েটেড ইমিউনিটি ইজ জেনেৰেলি প্ৰভাইডেড বাই টি লিম্ফোচাইট সেল প্ৰেজেণ্ট ইন আৱাৰ বডি। কোষ মধ্যস্থতাকাৰী যিটো অসংক্ৰামতা তন্ত্ৰ, এই অসংক্ৰামতা তন্ত্ৰটো কি হয় দেহত সাধাৰণতে কোনে যোগান ধৰে, এইটো সাধাৰণতে দেহত যোগান ধৰে বা দেহত এইটো সাধাৰণতে সৃষ্টি কৰে যিবিলাক টি লিম্ফোচাইট কোষ আছিল, টি লিম্ফোচাইট কোষবিলাকে সাধাৰণতে কি কৰে ইয়াক সৃষ্টি কৰে। This cell-mediated immunity generally produces response against donated organs or like organ transplant. তো organ transplant মানে কি হয় অংগ সংৰোপণ। তো কথাটো কেনেকুৱা চাবা, যে যেতিয়া পাৰ্টিকুলাৰ মানুহ এজনৰ কি হ'ব, ছাপ'জ কিডনিটো ফেইল হ'ল, কিডনি ডেষ্ট্ৰয় হ'ল, তো কি কৰা হয় বেলেগ এজন হেল্ডি মানুহৰ বডিৰ পৰা কিডনিটো ট্ৰেন্সফাৰ কৰি আনি বডিত প্লেচ কৰা হয়। তো সেই পাৰ্টিকুলাৰ যিটো টেকনিক তাক কি বুলি কোৱা হয় অৰ্গেন ট্ৰান্সপ্লেণ্টেশ্যন বুলি কোৱা হয়, বা যিটো প্ৰচেছ তাক কি বুলি কোৱা হয় অৰ্গেন ট্ৰান্সপ্লেণ্টেশ্যন বুলি কোৱা হয়, অংগ সংৰোপণ বুলি কোৱা হয়। এতিয়া ইমাজিন কৰাচোন যিটো ফৰেইন কিডনি, যিটো মানে বেলেগ মানুহৰ বডিৰ পৰা যিটো কিডনি মানে ছাপ'জ হেল্ডি মানুহ মানে এফেক্টেড মানুহজনৰ বডিত যে ট্ৰেন্সফাৰ কৰি আছে, সেই পাৰ্টিকুলাৰ বডিটোৰ কাৰণে কি দিছ কিডনি ইজ ৰিকগনাইজড এজ ফৰেইন পাৰ্টিকল লাইক পেথোজেন, হয়নে? তো ধৰি লোৱা যিজন মানুহৰ দেহত যাৰ কিডনি ফেইল হৈছিল, তাৰ দেহত যেতিয়া বেলেগৰ পৰা কিডনি এটা আনি ট্ৰেন্সফাৰ কৰি দিয়া হ'ব, দেহটোৱে সেই কিডনিটোক কি বুলি ধৰি ল'ব, সেইটো এটা বাহিৰৰ পৰা অহা বস্তু বুলি ধৰি ল'ব, এণ্ড ইট starts immunity against that donated or transplanted kidney. ই কি কৰিব দেহটোৱে কি কৰিব সেই সংৰূপিত যিটো কিডনি আছিল, বেলেগৰ পৰা অনা যিটো কিডনি আছিল, তাৰ এগেইনষ্টত কি কৰিব অসংক্ৰামতা তন্ত্ৰ সৃষ্টি কৰিব, হৈ গ'ল। আৰু সেই যিটো পদ্ধতি, যিটো ইমিউনিটি, যিটো টাইপ, that type of immunity is known as cell mediated immunity and it is provided by T lymphocyte cell present in our body. To overcome such type of problem with organ transplantation, a particular patient who have undergone organ transplant, he or she during his whole life have to take some medicines which are known as immunosuppressive medicines.
suppressive medicines which suppresses the immunomolecules or immunity system ultimately. তো কি হয় যিবিলাক অংগ সংৰোপণ কৰা মানুহ থাকে মানে যাৰ দেহত বেলেগৰ পৰা অংগ আনি সংস্থাপিত কৰা হয় সাপোজ কাৰোবাৰ কিডনি ফেইল হ'ল কিবা হ'ল তো সেই কিডনিবিলাক যাতে দেহত থকা যিবিলাক কোষ মধ্যস্থতাকাৰী তোমাৰ অসংক্ৰমতা সি যাতে ডেষ্ট্ৰয় কৰিব নোৱাৰে মানে টি লিম্ফোচাইট চেলবিলাকে যাতে ধ্বংস কৰিব নোৱাৰে সেইকাৰণে কি হয় সেই মানুহবিলাকে গোটেই জীৱন মানে তোমাৰ অৰ্গেন ট্ৰান্সপ্লান্ট কৰাৰ পিছত অংগ সংৰোপণ কৰাৰ পিছত এক বিশেষ ধৰণৰ মেডিচিন খাই থাকিব লগা হয় যিটো মেডিচিনক কি বুলি কোৱা হয় ইমিউনোছাপ্ৰেছিভ মেডিচিন বুলি কোৱা হয় বা অসমীয়াত তাক কোৱা হয় অসংক্ৰমতা দমনকাৰী ঔষধ বুলি কোৱা হয় তাক তো সেইটোৱে কি কৰে বডিত যিটো টি লিম্ফোচাইট তোমাৰ মানে আছিল তাক কি কৰে আল্টিমেটলি ছাপ্ৰেছ কৰি ৰাখে ডমিনেট কৰি ৰাখে তাক কাম কৰিব নিদিয়ে যাৰ কাৰণে কি হয় যিবিলাক তোমাৰ ট্ৰান্সফাৰ্ড কিডনি বা এনেকুৱা টাইপৰ যিবিলাক অৰ্গেন থাকিব সেই অৰ্গেনবিলাক কি হৈ থাকে পাৰ্টিকুলাৰলি মানে ছেফলি বডিত আল্টিমেটলি কি হৈ থাকিব পাৰে সি কাম কৰি থাকিব পাৰে তো ঠিক আছে এইখিনি আছিল আমাৰ একুৱায়াৰ্ড ইমিউনিটিৰ কথা নেক্সট ভিডিঅ'ত আমি ইয়াৰ পিছৰ পাৰ্টটো ডিছকাছ কৰিম থেংক ইউ